বিকি 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 কি হৈছে তোৰ কি ভাবি আছ নাই এনে মানে কিয় এনেকে আছ কচোন এওঁ কিবা ক'লে নেকি তোক মানে কিবা কথাত গালি চালি পাৰিছে নেকি নাই তেনেকুৱা একো নাই মাত্ৰ কি পাপাই মোক বিজনেছ জইন কৰাৰ কথা কৈছে কি বিজনেছ মা পাৰিবি জানো পাপাই কৈছে যেতিয়া পাৰিবতো লাগিবই এতিয়া নোৱাৰিলে পিছলৈ অন্তত একদম নোৱাৰ দৰকাৰ হ'লে তই ঘৰতে বহি থাকিবি তথাপিতো পাপাৰ দৰে বিজনেছ কৰিব নোৱাৰ তই কিন্তু কিয় মা কি হ'বনো বহুত কিবা কিবি হ'ব তোৰ জীৱনটো কেতিয়াও সুখৰ নহ'ব যিদৰে আমি অসুখী হৈ ৰ'লো মা বিকি দুদিন পিছত তই বিয়াৰ উপযুক্ত হৈ পৰিবি আৰু এইখন ঘৰলৈ বোৱাৰী হিচাপে এজনী নকন্যা আহিব আৰু মই কেতিয়াও নিবিচাৰোঁ যে তাই মোৰ দৰে বুকুত এটা ডাঙৰ দুখ লৈ হাঁহি ফূৰ্তি কৰি থকা এখন নাটক কৰক কিয় হ'ব তেনেকুৱা মইতো কাৰণ তই দেউতাৰ আদৰ্শৰে নিজৰ জীৱনৰ পথ মুকলি কৰিবলৈ ওলাইছ যিটো পথত আজিলৈকে মই কেৱল বেয়া পোৱা কামবোৰে কৰি অহা দেখিছোঁ আনকি নিজৰ উন্নতিৰ স্বাৰ্থত তেওঁ আনৰ সুখ কাঢ়ি অনাও দেখিছোঁ তয়ো জান সেইবোৰ কথা গতিকে মা মই দেউতাৰ দৰে বিজনেছমেন কেতিয়াও নহয় মোক বিশ্বাস কৰা তোক বিশ্বাস কৰোঁ একেদৰে ভয়ো কৰোঁ কাৰণ এই মানুহজনে নিজৰ স্বাৰ্থত বিজনেছৰ নামত সকলো কাম কৰিব পাৰে বহুকেইটা ঘাট প্ৰতিঘাতৰ মাজেৰে পাৰ কৰা এই সংসাৰখন এতিয়া যদি তয়ো সলনি হৈ যাওঁ তেতিয়াহ'লে মই জীয়াই থকাৰ কোনো অৰ্থই নাথাকিব মা তুমি মনত পাই থকা দুখখিনিৰ বাবে আজি তোক এইখিনি কথা ক'বলগীয়া হ'ল কাৰণ আনে যিদৰে নিজৰ দেউতাকৰ পৰিচয় দি গৰ্ব অনুভৱ কৰে তোৰ ক্ষেত্ৰত মই তেনে হোৱাটো নিবিচাৰোঁ তই তোৰ পথ নিজেই নিৰ্ধাৰিত কৰচোন মোৰ আশীৰ্বাদ তোৰ লগত সদায় থাকিব